বিজেপিৰ বিটিআৰ অভিযান আৰম্ভ হল মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী অভিযান ওদালগুৰি জিলাত বিজয় সংকল্প সভা সমগ্ৰ বৰভূমিত এতিয়া নিৰ্বাচনী ব্যস্ততা বিটিসি নিৰ্বাচনক লৈ দিনে নিশাই ব্যস্ত আটাইকেইটা ৰাজনৈতিক দল বিটিআৰত আগ্ৰাহী ৰূপ লৈছে বিজেপিৰ কাৰ্যকলাপে পৰিষদীয় নিৰ্বাচনত জপিয়াই পৰিছে দলটোৰ ৰথী মহাৰথী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি ভিত্তিক নিৰ্বাচনী সভা কৰিব ওদালগুৰি জিলাৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ সভা খালিংদুৱাৰত বিজেপিৰ বিজয় সংকল্প সভা খালিংদুৱাৰ সমষ্টি ভিত্তিক বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিটিসি নিৰ্বাচনৰ প্ৰচাৰ চলায় পূৰ্বৰ অশান্ত বৰভূমি বিজেপি চৰকাৰৰ দিনত শান্তিয়ে বিৰাজ কৰাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে মই নিশ্চিতভাৱে দাবী কৰিব পাৰো যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিসিত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো ধৰণৰ ইয়াতে অশান্তিৰ সৃষ্টি হোৱা নাই চেষ্টা আছিল যে প্ৰথম 5 বছৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি আহিব লাগে আমাৰ মাজত অবিশ্বাসৰ বাতাবৰণ নোহোৱা হ'ব লাগে ইজনে সিজনৰ ওচৰ চাপি আহিব লাগে আজি 5টা বছৰত আমি সেই কৰ্মযজ্ঞ আমি শান্তিৰ যি কপৌ তাক আমি বিটিসিলৈ আনিবলৈ সক্ষম হলো এইবাৰ বিটিসি নিৰ্বাচনত বিজেপিৰ মূল প্ৰতিশ্ৰুতি কি ৰাজ্যৰ ভিতৰত বিটিআৰক আটাইতকৈ বিকশিত অঞ্চল ৰূপে গঢ়ি তোলা এতিয়া আমাৰ লক্ষ্য অহা 5 বছৰৰ আমাৰ পৰিকল্পনা যে বিগত 5 বছৰত শান্তি যদি আমাৰ লক্ষ্য আছিল অহা 5 বছৰত আমাৰ লক্ষ্য হৈছে বিটিসিৰ জীৱনলৈ বিকাশ আৰু উন্নয়নৰ নতুন গংগা নমাই অনা অসমৰ আটাইতকৈ বিকশিত অঞ্চল হিচাপে আমি বিটিআৰত নিৰ্মাণ কৰা বিটিআৰত বিজেপিয়ে বিপিএফ আৰু ইউপিপিএল দুয়োটা দলৰ পৰা সমদূৰত্ব বজাই পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই কথা পুনৰ দুহাৰি মুখ্যমন্ত্ৰীয়ে কয় পদুমৰ ছবিত ভোট দিব পাৰিব লাগিব আমাৰ কাৰো লগত শত্ৰুতা নাই ইউপিপিএলৰ লগতো আমাৰ শত্ৰুতা নাই বিপিএফৰ লগতো আমাৰ শত্ৰুতা নাই কাৰো লগত আমাৰ শত্ৰুতা নাই কিন্তু আমাৰ লক্ষ্য এইবাৰ এটাই যে পদুম ফুলৰ ছবিত আমি ভোট দিব পাৰিব লাগিব আৰু পদুম ফুলৰ ছবিত আমি ইলেকশ্যনত বিজয়ী হ'ব লাগিব বিটিআৰত অবড়ো জনগোষ্ঠীৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ উঠি আহিছে বিজেপিৰ প্ৰতিশ্ৰুতি বিটিআৰত সকলো মানুহ প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব এটাই কথা বুজি পাওঁ যে বিটিসিত আমি এনেকে কাম কৰিব লাগিব যে বিটিসিত যাতে কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আমি বিটিসিৰ গৌৰৱী বাসিন্দা আমি বড়ো হ'ব পাৰো আমি অসমীয়া ভাষী হ'ব পাৰো বঙালী ভাষী হ'ব পাৰো আমি ৰাভা আদিবাসী হ'ব পাৰো কিন্তু আমি বিটিসিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰো আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব খালিংদুৱাৰৰ সভাৰ পূৰ্বে মুদৈবৰী আৰু হৰিশিঙা সমষ্টি ভিত্তিক বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিজেপিক ভোট দিবলৈ সকলোকে আহ্বান জনায় দুয়োখন সভাতে মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ